আজি টেন্স শিকো আহা। ইংৰাজী বাক্য গঠন কৰিবলৈ হ'লে আমি প্ৰথমতে টেন্স জানিব লাগিব। টেন্স হৈছে 3 প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰেজেণ্ট টেন্স আকৌ 4 প্ৰকাৰৰ হয়: চিম্পুল প্ৰেজেণ্ট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আজি আমি চিম্পুল প্ৰেজেণ্ট টেন্সৰ বিষয়ে শিকিম, যিবোৰ টেন্সে বা বাক্যই দৈনন্দিন কৰি থকা কাম বা ঘটনা আদিক বুজায়, লগতে চিৰসত্য ঘটনাবোৰক বুজায়, তেনেবোৰক চিম্পুল প্ৰেজেণ্ট টেন্স বুলি কোৱা হয়। যেনেকৈ মই ভাত খাওঁ, মই কিতাপ পঢ়োঁ, মই স্কুললৈ যাওঁ, এইবিলাক হৈছে চিম্পুল প্ৰেজেণ্ট টেন্সৰ বাক্য। এইবিলাকক আমি সদায় চিম্পুল প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। এইটো চোৱা, মই সদায় বিদ্যালয়লৈ যাওঁ। ইয়াত ছাবজেক্ট হৈছে মইটো কি কয় ইংলিছত আই, সদায়টোক কয় এলৱেজ, গ'টো হৈছে যাওঁটো হৈছে ভাৰ্ব, গতিকে যাওঁ মানে হৈছে গ', আৰু বিদ্যালয়লৈ আছে স্কুল, বিদ্যালয়লৈ যাওঁ বুলি আছে, লৈ যদি থাকে সদায় টু বহিব, আৰু বিদ্যালয়খনক কয় স্কুল। আই এলৱেজ গ' টু স্কুল। এতিয়া মই বজাৰলৈ যাওঁ। ইয়াতো মইটো হৈছে ছাবজেক্ট, যাওঁটো হৈছে ভাৰ্ব, আৰু বজাৰলৈটো হৈছে অবজেক্ট। ইয়াতো আছে লৈটো, আই মানে হৈছে মই, তাৰপিছত যাওঁটোক কয় গ', তাৰপিছত লৈ আছে নহয় ইয়াতো, এই বাক্যটোতো বজাৰলৈ বুলি আছে, সেইকাৰণে টু হ'ব। তাৰপিছত বজাৰখনক কয় ইংলিছত মাৰ্কেট, আই গ' টু মাৰ্কেট। তাৰপিছত আহিলে গাখীৰ বগা। এইটো চিৰসত্য ঘটনাৰ ভিতৰত পৰে। গাখীৰ যিহেতু সদায় বগাই আছিল আৰু ভৱিষ্যতেও বগাই থাকিব, সেইকাৰণে এইটো এটা চিম্পুল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। মিল্ক ইজ হোৱাইট। তাৰপিছত আহিলে মানুহ মৰণশীল। মানুহ সদায় মৰিবই, আগতেও মৰিছিলে, আজিও মৰিব, আৰু ভৱিষ্যতেও মানুহ মৰিব, সেইকাৰণে ইয়াক চিৰসত্য ঘটনা বুলি কোৱা হয়। মেন ইজ মৰ্টেল। তাই বিদ্যালয়লৈ যায়। এইটো মন কৰা, আইটোৰ লগত গ'টোত ES নবহিছিলে, কিন্তু চিটোৰ লগত ES বহিছে, কাৰণ চিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। অসমীয়াত যেনেকৈ একবচন বহুবচন বুলি থাকে, প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ বুলি থাকে, তেনেদৰে ইংলিছতো থাকে ফাৰ্ষ্ট পাৰ্চন থাৰ্ড পাৰ্চন ছিংগুলাৰ আৰু প্লুৰেল বুলি। চিটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে ভাৰ্বটোৰ লগত ES বহিছে। চি গ'জ টু স্কুল। নেক্সট আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স পঢ়িম। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ফ'ল' কৰি দিব।